এই ইহঁতৰ দলৰ মানুহকেইটা মাইনুলে দিছে মাইনুল মাইনুল অঁ মাইনুল কি হয় মাইনুলে মাৰিছিলে নেকি মাইনুলে মাৰিছিলে নেকি নাই নাই তাৰ ল'ৰাকেইটা মাৰিছে ল'ৰাকেইটাই মাৰিছে ল'ৰাকেইটা কিমান বয়স ক'ব নোৱাৰো বয়স কিমান ডেকা ল'ৰাই হয় ডেকা ল'ৰা কিহৰ কাৰণে মাৰপিট কৰিলে জানো ক'ব নোৱাৰো এফালৰ পৰা ৰাস্তাৰ পৰা গৈ আছিলে তেতিয়া মাৰি দিলে কোন জেগাত মাৰপিটটো কোন জেগাত হৈছিলে মাৰপিট কোন জেগাত হৈছিলে এইখিনিত হৈছিলে এইখিনিত পুলটোৰ ওচৰত ওচৰতে এইখন কি জেগা কয় কি জেগা কয় এইটো মৌ বান্ধা চাহ বাগিচা কিহৰ কাৰণে মাৰিছিলে গম নাপায় ক'ব নোৱাৰো খালি ৰাস্তাত গৈ আছিলে আজি কিমান দিন হ'ল ঘটনাটো এইটো 7 দিন হৈছে আৰু কি এজাহাৰ দিছিলে আপোনালোকে এজাহাৰ দিছিলে দিছিলে ট্ৰিটমেণ্ট কৰিবলৈকে দিছে এই ট্ৰিটমেণ্ট কৰিবলৈ এই 1000 টকাটো আপোনাক কেতিয়া দিলে আজি দিছে ৰাতিপুৱা দিছিলে এতিয়া আপোনালোকে কি বিচাৰিছে ডেড বডি আনি আপোনালোকে তেওঁলোকক আমাক ন্যায় লাগে ন্যায় মানে কি বিচাৰিছে ডেড বডিটো ক'ত নিম বুলি ভাবিছে ডেড বডি ইয়াতে ক'ব নোৱাৰো ক'ত নিব বিচাৰিছোঁ লেকিন আমাক ইহঁতৰ পৰা ন্যায় লাগে ইহঁতৰ শাস্তি বিচাৰিছে আমাক শাস্তি দিব লাগে যিজন ঢুকালে তেখেতৰ নামটো কি শিবু খাৰিয়া আপোনালোকে এতিয়া শিবু খাৰিয়াৰ আপুনি কি হয় মই বোৱাৰী নাতি বোৱাৰী হয় শিবু খাৰিয়া মোৰ দেউতা ৰাস্তা দি গৈ থকা অৱস্থাত শিবু খাৰিয়াক বোলে পাছফালৰ পৰা এটেক কৰিলে মোৰ নিজৰ দেউতা হয় দেউতাই মানে ৰাতি সেইফালৰ পৰা গৈ আছিলে তাৰপিছত ল'ৰা দুটাই পাছফালৰ পৰা গৈ দেউতাক মানে হেৰি কৰিলে মাৰিলে বুলি ক'লে কিহৰ কাৰণে মাৰিলে এইটো গম নাপাওঁ মই সিমানটোৱেই কৈছোঁ সিমানে দেউতাৰ 80 মান বয়স হ'ব কিমান 80 মান আজি আপোনালোকে কি ডিমাণ্ড কৰিছে আৰক্ষী আহি ইয়াত উপস্থিত হয় তাৰপিছত কি বিচাৰিছে এতিয়া আমি এইটোৱে বিচাৰিছোঁ যে আমাৰ যাতে দেউতাই আমাৰ যেনেকৈ আছিলে আগত ভালে আছিলে আমাৰ দেউতাই কাম কৰি আমাকো খুৱাই আছিলে আমাকো পোহপাল কৰি আছিলে আজি দেউতাই ঘপককৈ এনেকুৱা হৈ গ'ল 3-4 দিনৰ পিছত ঠিকে আছিলে আজি বেছি হৈ গ'ল ইয়াত আহিও ক'বলৈ তাৰপিছত কৈছে বোলে এনেকৈ তেনে কথা তোমালোকে কিমান দিনৰ আগতে এই ঘটনাটো ঘটিছিলে মাৰপিট এইটো এইটো আজি 7 দিন হৈছে আৰু আজি মেডিকেলতে মৃত্যুমুখত পৰিলে এতিয়া আপোনালোকে ডেড বডি ইয়াৰে লৈ আনিছে কি বিচাৰিছে আপোনালোকে এতিয়া ৰাইজে কি বিচাৰিছে আমাক ন্যায় লাগে যোৱা বুধবাৰে কাজিয়া হ'ল ল'ৰাটো ইয়াক মানুহটো মাল খায় কিন্তু নৰ্মেলি মানুহ আৰু বাগানৰ মানুহ মাল খাব কিমান বছৰ 55 বয়স হ'ব তাৰপিছত আৰু তাতে গাড়ী দি পেলাই গুচি গৈছিলে মানুহৰ পিতেক দুটা ৰহন আৰু ৰণী কিমান বয়স হ'ব তাহাঁতৰ বয়স 20-22 বছৰ দুটাই হ'ব গৈ পেলাই বাহিৰত মাৰপিট কৰিছে মাৰপিট কৰিলে এনেকৈ গছকি মাৰিছে মানুহটো উঠিব পৰা নাই ওচৰৰে ল'ৰাকেইটা চাই পেলাই আহি ইয়াক উঠাই নিছে নিয়াৰ পাছত কাকো ক'বলৈ দিয়া নাই ইয়াক ট্ৰিটমেণ্ট কৰিবলৈ আজি পইচা 1000 দিছে অৱস্থা একেবাৰে বেয়া আজি যেতিয়া দেখিছে যে গম পালে যে অৱস্থাটো খুব বেয়া এটা পইচা 1000 দিছে এই মাইকী মানুহটোক পইচা 1000 দিছিল ন এইটো পইচা 1000 দিছিলে এই মাইকী মানুহক তাৰ বোৱাৰী হয় ন পইচা 1000 দিলে তাৰপিছত আমি এতিয়া গম পালোঁ যে মানুহটো ডেড বডি হৈ গ'ল তাৰপিছত আমি চবেই আহিলোঁ আজি ডেথ হৈছে তাৰপিছত আৰু আমিতো আমাক পোৱা নাই কোনো মানুহ গম নাপায় আজি যেতিয়া ডেথ হ'ল তেতিয়া আমি আহিলোঁ চবেই গোটেই ৰাইজ উঠি আহিছে আজি যে এই মানুহটো কিয় মাৰিলে বাগানৰ মানুহ বুলি মাৰিব নেকি আজি যেতিয়া বাহিৰা কথা মানুহ এটা আহি পেলাই ইয়াত মাৰপিট কৰিছে আমি আপোনালোকে শ্লোগান দি আছে অবৈধ বাংলাদেশী কৈ আছে মানে কথাটো বুজাই মানে কি হ'ল এইটো বৰ বেছি দিন হোৱা নাই ইয়াত অহা এইটো আগতে হাৰেক মাল বেচিছিলে কিবা বেচিছিলে এতিয়া আহি পেলাই ডাঙৰ ডাঙৰ বিল্ডিং বনাইছে পাইছে ক'ত পইচা নিশ্চয় 2 নম্বৰী কাৰোবাৰ কিবা এটা হ'ব পইচা হ'লে ক'ত পাইছে আজি আমাৰ বাগানৰ মানুহ বছৰ খাটি পেলাই 100 বছৰ 200 বছৰ হৈ গ'ল বিল্ডিং বনাব পৰা নাই নতুন মানুহ এটা ইয়াত বিল্ডিং কেনেকৈ বনাইছে কি কাৰবাৰ কৰিছে কিবা কাৰবাৰ আছে যদি আমাক দেখাই দিয়ক আগতে কিবা কৈছিলে চব বন্ধ হ'ল এতিয়া একো কাৰবাৰ নাই আৰু ইমান ডাঙৰ ডাঙৰ বিল্ডিং কেনেকৈ বনাইছে সেই কথাটো আমাক নামটো কি ক'লে তেওঁলোকৰ মাইনুল ইছলাম হয় বাপেকৰ নাম ৰহন ইছলাম আৰু ৰহন আহমেদ আৰু ৰণী আহমেদ আমাক প্ৰশাসনৰ পৰা এটাই আবেদন আমাৰ অতিথি বিচাৰ লাগে যেতিয়ালৈকে এৰেষ্ট নকৰে তেতিয়ালৈকে ইয়াতে হত্যা ডেড বডি ইয়াতে থাকিব এতিয়ালৈকে ল'ৰা দুজনক বিচাৰি পোৱা নাই পলাই আছে আৰু তেখেতৰ পিতৃ ক'ত আছে আমি নাজানো কিন্তু বাপেকৰ কথা গম নাপাওঁ কিন্তু পিতেক দুটাহে ইয়াত জড়িত হৈ আছে